নমস্কাৰ আজি আমাৰ বাবে এটা বিশালৰ দিন কাৰণ প্ৰায় 11 বছৰ আমাৰ মাজত থাকি আমাৰ এজন সদস্য আজি চিৰদিনৰ কাৰণে বিদায় মাগিলে আৰু চিৰদিনৰ কাৰণে গুচি যোৱা সদস্যগৰাকী হ'ল আমাৰ মৰমৰ কৰিনা অৰ্থাৎ আমাৰ স্নিফা ডগ ইউনিট ডগ কৰিনা আজি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় মাগিলে যেহেতু কৰিনা আমাৰ মাজৰে এগৰাকী সদস্য আছিল হেতু আজি কৰিনালৈ আমাৰ বাহিনীৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু ইতিমধ্যে উপস্থিত হৈছে আমাৰ সন্মানীয় অধিনায়ক মহোদয় তথা লগতে উপস্থিত আছে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডাইৰেক্টৰ বাইদেউ সকলোৰে আজি কৰিনাক শ্ৰদ্ধাঞ্জলি জনাবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডাইৰেক্টৰ বাইদেউ লগতে আমাৰ শিৱচাৰেও কৰিনাক একোটিকৈ ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে লগতে আমাৰ সতীৰ্থসকল তথা বাহিনীৰ যিসকল জোৱান আছিলে বিষয়া আছিলে গুৰুজী আছিলে সকলোৱে কৰিনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু বিশেষভাৱে উপস্থিত থাকিল কৰিনাৰ লগৰীয়া অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰতৰ তিনিটিকৈ দগ আহি সহায় কৰিছিল দ্বিতীয়তে 2018 চনত বুঢ়াপাহাৰ ৰেঞ্জৰ এলেকাৰ পাহাৰৰ মাজত শিলৰ গুহাতে 2023 চনত আৰু কৰিনাৰ ওপৰত আমাৰ বাহিনীৰ আৰএছআৰে বক্তব্য ৰাখে কৰিনাই ক'ত কেনেকৈ কি কৰিছিল ইয়াৰ পিছত কৰিনাক অন্তিম ক্ষণলৈ লৈ যোৱা হয় আৰু কৰিনাত মৃত্যুৰ বিশেষভাৱে এজন ব্যক্তি তথা আমাৰ মূল সতীৰ্থ ভাগি পৰিছে কাৰণ তেখেত কৰিনাৰ ডগ মাষ্টাৰ আছিল তেওঁলোকে ইয়াত যেতিয়া যিদিনাখন কমিশ্যন হ'ব জন্ম বাৰু য'তে নহওক কমিশ্যন হোৱাৰ দিনাখনৰ পৰা ইয়াৰ এটা অভিন্ন অংগত পৰিণত হয় আৰু লাষ্টলৈকে আৰু যথেষ্ট দিন আৰু কৰিনাৰ ডগ মাষ্টাৰ জিতু গগৈলৈ আমাৰ শিৱচা তথা কাজিৰঙা ডাইৰেক্টৰ বাইদেৱে গভীৰ সমবেদনা জ্ঞাপন কৰে লগতে তেখেতক কৰিনাৰ এখন ফটো স্মৃতি হিচাপে ডাইৰেক্টৰ বাইদেৱে জিতু গগৈলৈ আগবঢ়ায়